মৰমৰ মইনামণিহঁত, তোমালোক কেনে আছা? তোমালোকৰ কুশল মংগল কথা শুনি বহুত ভাল লাগিছে। আজি মই তোমালোকলৈ এটা কাহিনী লৈ আহিছোঁ দেই। কাহিনীটো শুনি বহুত ভাল পাবা। এজন মন্ত্ৰী আৰু এটা ঘোঁৰাৰ কাহিনী। এখন দেশৰ পৰা এজন মন্ত্ৰীয়ে এটা ঘোঁৰাত উঠি দেশ ভ্ৰমণ কৰিবলৈ আহিছিল, বুজিছানে? আহোঁতে তেওঁ আহি আছে গধূলি হ'ল। গধূলি হোৱাত ৰাতি হৈ আহিছে ক্ৰমান্বয়ে। তেওঁ এখন যিটো ৰাস্তাইদি আহি আছিলে সেইটো হাবি মাজেদি থকা ৰাস্তা আছিলে। ৰাস্তাইদি আহি থাকোঁতে আন্ধাৰ হৈ গ'ল। আন্ধাৰ হ'লত তেওঁ ৰাস্তাতে এটা শিয়ালক লগ পালে। শিয়ালে দেখি ক'লে, মন্ত্ৰী ডাঙৰীয়া, আপুনি ঘোঁৰাত উঠি কোনফালে আহিছে? তেতিয়া শিয়ালক ক'লে, শিয়াল বন্ধু, মই দেশ ভ্ৰমণৰ কাৰণে আহিছোঁ। সেইভাগে বুলি কয়, তেতিয়াহ'লে গৈ থাকক। ইয়াৰ পৰা কিছু দূৰ গৈ এখন গাঁও পাবগৈ। আন্ধাৰ হ'লে কোনোবা মানুহ ঘৰতে ৰৈ যাব। সেইভাগে বুলি শিয়ালে তেখেতক পঠিয়াই দিলে। মন্ত্ৰীজনে গৈ সঁচাকৈ গাঁৱৰ মূৰ পালেগৈ। ৰাতিও বহুত হ'ল। হোৱাৰ কাৰণে ঘোঁৰাতে তেওঁ গৈ আছে। ঘোঁৰাতে খট খটকৈ ঘোঁৰাই মন্ত্ৰীক পিঠিত তুলি লৈ গৈ আছে। গৈ সঁচাকৈ প্ৰায় 9-10টা হৈ গ'ল। গাঁৱৰ মূৰ পালেগৈ। গাঁৱৰ মূৰতে এতিয়া আন্ধাৰত তেওঁ কেনি যাব, উপায় নাপায় এঘৰ মানুহৰ ঘৰত সোমালগৈ। সোমাই মানুহ ঘৰত ক'লে, ঘৰত কোনোবা আছেনে? মাত দিবচোন। তেতিয়া ঘৰৰ মানুহ ওলাই আহিলে। ওলাই আহি দেখিছে এজন সুন্দৰ সফল ডেকা মানুহে ঘোঁৰা এটা লৈ তেওঁলোকৰ ঘৰৰ দুৱাৰমুখত হাজিৰ। তেতিয়া ক'লে, আপুনি কাক বিচাৰিছে? নহয়, মই এজন মন্ত্ৰী। মই দেশ ভ্ৰমণৰ কাৰণে আহি আছিলোঁ। এতিয়া ৰাতি হ'ল। মই ইয়াৰ পৰা যাবলৈ অসুবিধা হ'ল। আজি আপোনাৰ ঘৰতে মই থাকিম বুলি ভাবিছোঁ। অকণমান আশ্ৰয় দিয়ক। তেতিয়া মানুহঘৰে তেওঁক আশ্ৰয় দিলে। ক'লে, আপোনাক আশ্ৰয় দিম, ঘোঁৰাটো বাহিৰতে বান্ধি থ'ম। সেইভাগে ক'লে। কোৱাৰ কাৰণে খুটি এটা মাৰি ঘোঁৰাটো চোতালতে বান্ধি থ'লে। বুজি পাইছানে? আৰু মন্ত্ৰীজনক ভিতৰত শুবলৈ দিলে। ৰাতিটো ঠিকমতে মন্ত্ৰীয়ে শুলে, খাই বৈ শুলে। শোৱাৰ পিছত পুৱা হ'ল। পুৱা আহি দৰ্জা খুলি দেখিছে ঘোঁৰাটো নাই। তেতিয়া মন্ত্ৰীয়ে ঘোঁৰাটো নাই দেখি মনটো বিষাদ মনেৰে ক'লে, গৃহস্থ, মোৰ ঘোঁৰাটো দেখোন আজি ইয়াত নাই। তেতিয়া গৃহস্থই গোটেই গাঁওখন চলাত লগালে। গৈ গাঁৱৰ এমূৰত গৈ ঘোঁৰাটো বান্ধি থোৱা পালেগৈ এঘৰ মানুহ। তেতিয়া মন্ত্ৰীক লৈ গ'ল। ক'লে, বোলে হয়নে নহয় আপুনি চাই আহক। তেতিয়া চালেগৈ ঘোঁৰাটো হয়। মানুহ ঘৰত ঘোঁৰাটোৰ কথা সুধিলে। ঘোঁৰাটো বোলে মোৰ, মই দেশ ভ্ৰমণৰ কাৰণে আহিছিলোঁ, গতিকে মোক ঘোঁৰাটো দিয়ক। মানুহঘৰে ক'লে, এই ঘোঁৰাটো কেনেকৈ তোমাৰ হ'ব? এই ঘোঁৰাটো তোমাৰ হ'বলৈ হ'লে এইটো আমাৰহে ঘোঁৰা। ঘোঁৰাটো নিদিয়া দেখি মন্ত্ৰীয়ে সেই ৰাজ্যৰ ৰজাক ঘোঁৰাটোৰ বিষয়ে আপত্তি দিলেগৈ, দৰ্খাস্ত কৰিলেগৈ। তেতিয়া ৰজাই ক'লে, ঘোঁৰাটো যদি তোমাৰেই হয়, তুমি কিবা শাস্তি দিব পাৰিবানে? তেতিয়া তেওঁ মনতে ভাবিলে যে মই ৰাতিহে শিয়ালটো ৰাস্তাত লগ পাইছিলোঁ, এতিয়াতো মই তেওঁক শাস্তি দিব নোৱাৰিম। তেতিয়া মন্ত্ৰীয়ে ক'লে, মহাৰাজ, মই ৰাতি আপোনাক শাস্তি আনি দিব পাৰিম। সেইভাগে বুলি ক'লত, হ'ব বাৰু, ৰাতি হ'লেও হ'ব, ৰজাই ক'লে। তাৰপিছত যদি তুমি শাস্তি আনি দিব পাৰা, তোমাক ঘোঁৰাটো দিয়াৰ উপৰিও তোমাক বহুত ধন সম্পত্তি পুৰস্কৃত কৰিম। তাৰমানে তেওঁ তাচ্ছিল্যতে সেইষাৰ কথা কৈছিল। পিছত গৈ মানুহজনে ৰাতি হোৱালৈ বাট চালে। বাট চাই সেই পুনৰ ঘূৰি গ'ল। সেই যিডোখৰ ঠাইত শিয়ালটো লগ পাইছিলে তালৈ তেওঁ ঘূৰি গ'ল। যাওঁতে শিয়ালে আকৌ সেই আহাৰ বিচাৰিয়ে ঘূৰি ফুৰিছিল। শিয়ালে ক'লে, মন্ত্ৰী ডাঙৰীয়া, এইবাৰ দেখোন তুমি সূতা মানুহটোৱে আহি ওলালা, ঘোঁৰা কি কৰিলা? তেতিয়া শিয়ালক মন্ত্ৰীয়ে ক'লে, শিয়াল বন্ধু, আজিৰ পৰা মই তোমাক বন্ধু পাতিছোঁ। মোৰ ঘোঁৰাটো এজন মানুহে ধৰি বান্ধি থ'লে আৰু এৰি নিদিয়ে। মই ৰজাৰ ঘৰত গোচৰ কৰাত ৰজাই মোক সাক্ষী বিচাৰিলে। এই সাক্ষী আৰু তুমিহে দিব পাৰিবা। ৰাস্তাত তুমিহে মোৰ ঘোঁৰাটো দেখিছিলা, নহয় জানো বন্ধু? তেতিয়া শিয়ালে ক'লে, হয়, ময়ে তোমাৰ ঘোঁৰাটো দেখিছিলোঁ। তেতিয়া শিয়ালে ক'লে, মইতো এতিয়া যাব নোৱাৰোঁ, ৰাতিহে যাব পাৰিম। তাৰপিছত ৰাতি হ'ল। ৰাতিলৈ শিয়ালক লৈ ৰাজসভালৈ গ'ল। গৈ ৰজাক ক'লে, স্বৰ্গদেউ, মই এতিয়া সাক্ষী লৈ আহিছোঁ। তেতিয়া সাক্ষীক ক'লে,
বোলে মোৰ সাক্ষীয়ে এতিয়া ৰজাই হাঁহিছে যে শিয়ালটোনো সাক্ষী হ'ব পাৰেনে এইবাৰ বুলি ৰজাই খুব হাঁহিছে। নহয় স্বৰ্গদেউ, মই আহোঁতে এওঁকেই বাটত পাইছিলোঁ, সেইকাৰণে মই তেওঁহে সাক্ষী দিব পাৰিব সেই বুলি তেওঁ ৰজাক ক'লে। ৰজাই তেতিয়া শিয়ালক সুধিলে, অ' শিয়াল, তই এই মানুহজনক চিনি পাৱ? ন পাওঁ, এইজন মন্ত্ৰী, তেওঁ ঘোঁৰা এটাত উঠি দেশ ভ্ৰমণ কাৰণে আহিছিল, কিন্তু এতিয়া মোৰ ওচৰলৈ যাওঁতে খালী মানুহজন গৈছে। মই আকৌ সুধিছোঁহে ঘোঁৰাটো কি কৰিলে বুলি, তেতিয়া মোক কৈছে যে আপুনি সাক্ষী দিবগৈ লাগিব, সেইকাৰণে মই আহিছোঁ মহাৰাজ, মই তেওঁ ঘোঁৰাটো দেখাটো সত্য। তাৰপৰা ঘোঁৰাটো আগলৈ লৈ আহিছে, ঘোঁৰা এইটো হয়নে? হয় মহাৰাজ, এই ঘোঁৰাটোৰ ওপৰতে উঠি তেওঁ দেশ ভ্ৰমণৰ কাৰণে আহিছিল। তেতিয়া সঁচা উত্তৰটো পাই ৰজাই মন্ত্ৰীজনক বহুত ধন সোণ দি পুৰস্কৃত কৰিলে আৰু শিয়ালকো ধন্যবাদ দিলে। মইনা মইনিহঁত যদি সতত থাকে সদায়ে ভাল কাম পায়, ফল ধৰে, অসতত গ'লে বেয়া ফল পায়। বুজি পালানে? সেইকাৰণে মই তোমালোকলৈ এই কাহিনীটো আগবঢ়ালোঁ। তোমালোক কুশল মংগলে থাকা, দীৰ্ঘায়ু হোৱা, পঢ়া শুনাত আগবাঢ়ি যোৱা, এই কামনাৰে মই আজিলৈ থলোঁ দেই। ধন্যবাদ।